নমস্কাৰ বন্ধুসকল, আজি এটা নতুন বিষয় লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। বিষয়টো হৈছে যে মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে যেতিয়াৰ পৰা স্কুল বন্ধ হৈ আছে, মানে অফলাইন ক্লাছটো বন্ধ কৰি দিছে, তাৰ সলনি অনলাইন ব্যৱস্থা কৰি দিছে ভাৰত চৰকাৰে। তাৰ কাৰণে দেখা গৈছে যে বহুত এনেকুৱা গাৰ্জেন আছে যি গাৰ্জেনে নেকি এনেকুৱা মই প্লে কাৰ্ড লৈ সেই কৰা দেখা পাইছোঁ, ন' ফিজ হেছটেগ ন' স্কুল ন' ফিজ ন' ক্লাছ ন' ফিজ। এনেকুৱা নহয় যে অকল অসমতে স্কুলবিলাক বন্ধ হৈছে, ভাৰতৰ বিভিন্ন ৰাজ্যত স্কুলবিলাক বন্ধ হৈছে আৰু তাৰ সলনি অনলাইন ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ক্লাছ কৰাৰ সুবিধা কৰি দিছে। কিন্তু ইয়াৰ ক্ষেত্ৰত যিসমূহ প্ৰাইভেট স্কুল আছে, যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে, সেই প্ৰাইভেট স্কুলবিলাকৰ ক্ষেত্ৰত কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে, মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম, আপোনালোকক ক'ম। কৰোণা এতিয়া কেতিয়া শেষ হ'ব, কৰোণাৰ এই সংঘাৰ কেতিয়া শেষ হ'ব, আমি কোনেও ক'ব নোৱাৰোঁ। আমাৰ কোনেও ক'ব নোৱাৰে যে আমি কেতিয়া আৰু পুনৰ আমাৰ ছাত্ৰ ছাত্ৰীবোৰে সেই স্কুলত যাই আগৰ দৰে টেনশ্যন ফ্ৰী হৈ ক্লাছ কৰিব পাৰিব ক্লাছৰুমৰ ভিতৰত। কিন্তু আমি সাৱধান হ'ব লাগিব, আমি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজকে সজাগ কৰি তুলিব লাগিব। কিন্তু তাৰ মাজতে আমাৰ কিছুমান এনেকুৱা সমস্যা গা কৰি উঠিছে অফলাইন ক্লাছবিলাক বন্ধ হোৱাৰ পিছত, যেতিয়া অনলাইন ক্লাছবিলাক আৰম্ভ হ'ল, বিশেষকৈ যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেইসমূহ বিদ্যালয়ে বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই ক্ষেত্ৰত। চাওক, আপুনি যদি এজন চৰকাৰী স্কুলৰ টিচাৰ এজনৰ লগত যদি কম্পেয়াৰ কৰি চায় এজন প্ৰাইভেট স্কুলৰ টিচাৰৰ, তেতিয়া আকাশ পাতাল পাৰ্থক্য থাকে। কাৰণ যি সময়ত এজন চৰকাৰী শিক্ষকে 50-60 হাজাৰ টকা চেলাৰী পায়, ঠিক সেই সময়ত সেই এটা দিনত যদি আমি এজন ব্যক্তিগত খণ্ডৰ টিচাৰ এজনৰ যদি চেলাৰীৰ কথা ক'ব যাওঁ, তেতিয়া তেওঁ নিশ্চয় নগণ্য চেলাৰী এটাত কাম কৰি থাকে আৰু ভৱিষ্যত গঢ়ে কণ ছাত্ৰ ছাত্ৰীৰ। কিন্তু তাৰ পিছতো সেই কথাখিনি আমাৰ বেছিভাগ অভিভাৱকে বুজিবলৈ চেষ্টা নকৰে যে কিহৰ কাৰণে আমি ফিজ দিব লাগে। তেওঁলোকে প্ৰশ্ন কৰে পুনৰ যে আমি কিয় ফিজ দিব লাগে, ক্লাছ হোৱা নাই। এতিয়া চৰকাৰী স্কুলত ক্লাছ হোৱা নাই, চৰকাৰী স্কুলৰ টিচাৰে দৰমহা পাই আছে, সেই ক্ষেত্ৰত নতুন চৰকাৰে কি ভূমিকা লয় নাজানো। কিন্তু আগতে তেনেকুৱা হৈছিল আগৰ ক'ভিড পৰিস্থিতিত, সেইকাৰণে মই এইবাৰ কথাটো পুনৰ উনুকিয়াই দিছোঁ। সেই ক্ষেত্ৰত কোনো পাৰ্চনেলি যাতে নলয়। এনেকুৱা হয়তো কোনেও নিবিচাৰে যে বিনা ডিউটি বিনা কৰ্তব্যত চেলাৰী পাই থাকক, কোনেও নিবিচাৰে। কাৰণ যদি ভৱিষ্যত মাক দেউতাকে ভৱিষ্যত গঢ়াৰ দায়িত্ব এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে দিব বিচাৰে, চৰকাৰী বিদ্যালয়খনত দিয়াতকৈ। কিন্তু মানুহে যেতিয়া ভাবে যে নিজৰ ল'ৰা বা নিজৰ ছোৱালীজনী এদিন ডাঙৰ মানুহ বনাম, তেতিয়া তেওঁ পোনপ্ৰথমতে তেওঁ মনলৈ আনে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এডমিশ্যন কৰাই দিয়াটো। কাৰণ কিয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত যিমানখিনি গুৰুত্ব সহকাৰে পঢ়াব, সিমানখিনি গুৰুত্ব সহকাৰে বৰ্তমান চৰকাৰী স্কুলত নপঢ়ায়। চৰকাৰী স্কুল মাত্ৰ নামমাত্ৰ এখন বিদ্যালয়হে বৰ্তমানত পৰিণত হৈছে। তাত টিচাৰে ঠিকে চেলাৰী পায় 50-60 হাজাৰ টকা, কিন্তু সেইমতে তেওঁলোকে কিমানখিনি কাম কৰে সেই কথা আমি সকলোৱে জ্ঞাত। বৰ্তমান এই ক'ভিড পৰিস্থিতিৰ সময়ত যদিও স্কুল কলেজবিলাক বন্ধ হৈ আছে, কিন্তু খৰচবিলাক কাৰো বন্ধ হৈ থকা নাই। আমি চৰকাৰী চাকৰিয়ালৰ কথাই ক'ব যাওঁ বা যদি ব্যক্তিগত খণ্ডৰ কথাই ক'ব যাওঁ, আৰু এই ক্ষেত্ৰত আমাৰ যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহ যোৱাবাৰতো এটা বছৰ অলৰেডি পাৰ হ'লে, তাৰ ক্ষয়ক্ষতিৰ পৰিমাণটো কোনেও ক'ব নোৱাৰে কিমান ক্ষয়ক্ষতি হৈছে। কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ মাজতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ক্লাছ বাদ পৰি যাব দিয়া নাই। ষ্টুডেণ্টসমূহক এনে ঘৰতে বহি থাকিব দিয়া নাই। তেওঁলোকৰ যাতে সময়বিলাক এনে নষ্ট নহয়, তাৰ কাৰণে ক্লাছবিলাক অনলাইন কৰি দিয়াৰ ব্যৱস্থা কৰিছে। বিভিন্ন জুম বা গুগল মিট এপৰ জৰিয়তে হওক বা হোৱাটছএপ গ্ৰুপৰ জৰিয়তেই হওক, বিভিন্ন ধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত কানেক্ট হৈ থাকিবলৈ চেষ্টা চলাইছে। কিন্তু তাৰ মাজতে কিছুসংখ্যক গাৰ্জেণ্টে এনেকুৱা এটা কৰিছে যে তেওঁলোকে হয়তো নাজানে, জ্ঞানৰ অভাৱ নে কি, যে অনলাইন ক্লাছ অফলাইনৰ দৰে নহয়। অনলাইন ক্লাছ কৰি আছে, নামমাত্ৰ তেওঁলোকে কৰ্তব্য কৰি আছে, তাৰ কাৰণে পইচা কিয় দিব লাগে, তেনেকুৱা এটা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। আৰু ছ'চিয়েল মিডিয়াত তেনেকুৱা এটা ট্ৰল দেখা পাইছোঁ যে ন' ক্লাছ ন' ফিজ। ন' ক্লাছ ন' ফিজ, তেতিয়াহ'লে তেওঁলোকে এডমিশ্যন কিয় দিছিল? আৰু এনেকুৱা এটা পৰিস্থিতি তেওঁলোকৰ নহয়, যিটো
তেওঁলোকে বৰ্তমান কৰি আছে যে আমি ফিজ দিব নোৱাৰোঁ। চাওক, যিসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত ল'ৰা ছোৱালীক এডমিশ্যন কৰায় তেওঁলোক ইমানো বেছি দুখীয়া মানুহ নহয় যে তেওঁলোকে সাধাৰণ ন্যূনতম মাচুলখিনিও দিব নোৱাৰে বা অপাৰগ হয়। তেওঁলোকে বেছিভাগে চাকৰি কৰে বা ডাঙৰ ডাঙৰ বিজনেছমেন, তেওঁলোকৰ যিসকলৰ আয় মাহিলী আয় 50,000-ৰ পৰা লাখ পৰ্যন্ত হয়। চ' তেওঁলোকে যদি সেই ন্যূনতম ফিজখিনি দিব নোৱাৰোঁ বুলি কয় তেতিয়াহ'লে খুবেই লাজৰ কথা মই ভাবোঁ। কাৰণ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় মূলতঃ তেওঁলোকৰ আৰ্থিক উপাৰ্জন ডিপেণ্ড কৰে ছাত্ৰ ছাত্ৰীৰ মাচুলৰ ওপৰত, আৰু সেই মাচুলৰ পৰাই তেওঁলোকে ৰেণ্ট দিয়ে, টিচাৰসকলক চেলাৰী দিয়ে, বা যিসমূহ বিভিন্ন বৰ্গৰ কৰ্মচাৰী আছে সেইসকলক তেওঁলোকে চেলাৰী দিয়ে। তো সেই ন্যূনতম তেওঁলোকে 50,000-60,000 টকা চেলাৰী নাপায়। সেই ন্যূনতম কৰ্মচাৰীসকলে তেওঁলোকে সৰু সৰু এটা অংকৰ চেলাৰী পায়। চ' সেইখিনি তেওঁলোকে যদি নাপায় তেওঁলোকৰ ঘৰ কেনেকৈ চলিব, সেইটো কথা অলপমান আপোনালোকে ভবা উচিত। যিসকলে মানে এনেকুৱা এটা ট্ৰল কৰি আছে যে ন' ক্লাছ ন' ফিজ, সেইসকল গাৰ্জেণ্টক মই এইটো কথা কৈছোঁ বিশেষকৈ যে আপোনালোকে সেইটো কথা অলপমান ভবা উচিত যে কি কাৰণত আপোনালোকে সেইখিনি কথা কৈছে নাজানো, কিন্তু আপোনালোকে বেছিভাগে ডাঙৰ ডাঙৰ চাকৰি কৰে, ডাঙৰ ডাঙৰ বিজনেছ কৰে, কিন্তু সেই ন্যূনতম যদি আপোনালোকে সেই ফিজখিনি দি দিয়ে তেতিয়াহ'লে কেইবাঘৰ মানুহৰ ঘৰলৈ পোহৰ আহিব আৰু তেওঁলোকৰ মুখত হাঁহি বিৰিঙিব। ইমান সংকটৰ মাজতো, পৰিস্থিতি ইমান প্ৰতিকূল হোৱাৰ পিছতো তেওঁলোকে ক্লাছ কৰি আছে, আপোনালোকৰ সন্তানক কিবা এটা হ'লেওতো দি আছে। লগতে যিসকলে কয় যে অফলাইন ক্লাছ অনলাইন কৰি দিছে, চ' অনলাইন ক্লাছৰ কাৰণে ফিজ কিয় দিব লাগে? চ' মই তেওঁলোকক এটা প্ৰশ্ন কৰিব খোজোঁ, যিসকলে এইখিনি কথা কয় যে আপোনালোকেতো বেছিভাগে আমাৰ বিশেষকৈ যিসমূহ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয় আছে সেইসকলক কৈছোঁ যে আপোনালোকেতো বেছিভাগেতো বিনা কৰ্তব্যইতো চেলাৰী লৈ আছে। তো আপোনালোকে চৰকাৰক কিয় নকয় যে মইতো কাম কৰা নাই, মোক চেলাৰী নালাগে বুলি? তো আপোনালোকে তো সেইখিনিতো কথা নকয়, কিন্তু আপোনালোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এডমিশ্যন দিয়াই আৰু টিচাৰসকলে দেহে কেহে লাগি আপোনালোকৰ ল'ৰাটোক মানুহ কৰাই, ছোৱালীজনীক মানুহ কৰাই, আৰু তাৰ বিপৰীতে আপোনালোকে সেই ন্যূনতম মাচুলখিনি দিয়াৰ কাৰণে আপোনালোকে ইচ্ছা প্ৰকাশ নকৰে। তেওঁলোকে বাকী চব কাম কৰিব পাৰে, চবতে তেওঁলোকে পইচা এক্সপেঞ্চ কৰিব পাৰে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে এতিয়া বৰ্তমান সংকটৰ সময়তো তেওঁলোকে ন্যূনতম মাচুলখিনি স্কুলত দিব নোৱাৰে। তেওঁলোকে তাৰ কাৰণে আন্দোলন কৰিছে, হৈ চৈ কৰিছে, ফেচবুক একেবাৰে ফালি দিছে। মই যিমান কেইদিন এই 4-5 দিন দেখা পাইছোঁ তেওঁলোকে ফালি দিছে যে তেওঁলোকে নাই, পইচা দিব নোৱাৰে। তেওঁলোকে এই ন্যূনতম যিখিনি মাচুল তেওঁলোকৰ মানে এডমিশ্যনৰ টাইমত ধৰি দিয়া হয় যে মান্থলি ইমানখিনি মাচুল আমাক স্কুলত দিব লাগিব, চ' সেইখিনি তেওঁলোকে দিব নোৱাৰে বৰ্তমান। তেওঁলোকে সেইটো কথা নাভাবে যে তেওঁলোকে ঘৰত বহি, কাৰণ বেছিভাগ ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰী বৰ্তমান ঘৰত বহি আছে আৰু তেওঁলোকে দৰমহা গুনি আছে, আৰু মেক্সিমামে 40,000-ৰ পৰা 50,000-60,000 চেলাৰী পায়, কিন্তু তেওঁলোকে সেই সাধাৰণ মাচুলখিনি স্কুলত তেওঁলোকে পইচাৰ কথা ভাবে। যে তেওঁলোকে সেইটো কথা নাভাবে যে এই ন্যূনতম মাচুলখিনি মই দিয়াৰ বাবদত কেইটামান ফেমিলি চলি থাকিব, কেইটামান সৰু সৰু ফেমিলি, কেইটামান প্ৰাইভেট স্কুলত কাম কৰি আছে, টিচাৰ হিচাপে হওক বা চকীদাৰ হিচাপে হওক বা মানে বিভিন্ন কামত নিয়োজিত হৈ আছে, সেইখিনি কথা তেওঁলোকে নাভাবে। আৰু তেওঁলোকে খুব বেছি এটা চেলাৰীও নাপায়, খুব মানে কম চেলাৰী এটাত কাম কৰি থাকে, কাৰণ তেওঁলোকে সেইটো বৃত্তি কৰি খাই আছে, পৰিয়ালখন চলাই আছে। কিন্তু সেইটো কথা যদি অলপমান ভাবি চায় তেনেহ'লে আপোনালোকে বহুত বেছি একো কৰিব নালাগে, আপোনালোকে সেইখিনি পৰিয়ালক মানে এটা বহুত বেছি ডাঙৰ উপকাৰ কৰা হয়। আজিৰ ডেটত আপুনি এখন প্ৰাইভেট স্কুলত গৈ চাওক আৰু এখন চৰকাৰী স্কুলত গৈ চাওক, কাৰ কিমান ডিচিপ্লিন, কাৰ কিমান টিচিং স্কিল আছে, কোনে কিমান বেছি ভালকৈ পঢ়ায়। চ' আপোনালোকে ক'বলৈ বাধ্য হ'ব যে এখন প্ৰাইভেট স্কুলে বেছি ভালকৈ পঢ়াই আছে, আপোনালোকে ক'বলৈ বাধ্য হ'ব লাগিব। তেওঁলোকে অন্ততঃ এইখিনি কথা, মই যিখিনি কথা এই ভিডিঅ'টোত ক'লোঁ সেইখিনি কথা ভবা উচিত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। চ' আহি থকা নতুন ভিডিঅ'ত পুনৰ লগ